দুটা বা চাৰিটা দৰৱ লিখি দি 5 মিনিট আপোনাক পৰামৰ্শ দি যেতিয়া এজন ব্যক্তিয়ে আপোনাৰ পৰা 1000-1200 টকা লয় তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগে? নিশ্চিতভাৱে মই চিকিৎসকৰ কথা কৈছোঁ। সেইসকল চিকিৎসকৰ কথা কোৱা নাই যিসকল চিকিৎসকে ৰোগীৰ কাৰণে অকণমান নিজৰ হৃদয়খন আগবঢ়াই লৈ কাম বন কৰি আছে। কিন্তু এনেকুৱা কিছুমান চিকিৎসক আছে যিসকল চিকিৎসকে চিকিৎসকৰ যি পবিত্ৰ বৃত্তি সেই পবিত্ৰ বৃত্তিকে কিন্তু লাহে লাহে কলুষিত কৰিবলৈ আৰম্ভ কৰিছে। কালি এগৰাকী অচিনাকি মহিলা মোৰ মটৰচাইকেলত ৰাস্তাত বহিলে আৰু বহি যাওঁতে কথা প্ৰসংগত তেওঁ ক'লে যে তেওঁৰ স্বামীৰ কিডনীৰ কিছুমান সমস্যাই দেখা দিছে আৰু তাৰ কাৰণে তেওঁ এঘৰ মানুহক পইচা বিচাৰি গৈছে যাতে মানুহজনৰ চিকিৎসা কৰিব পাৰে। মানুহজনে হাজিৰা কৰিছিল আৰু বৰ্তমান তেওঁ কাম কৰিব পৰা নাই। তেওঁ পৰিবাৰে এতিয়া ঘৰখন যেনে তেনে চলাই আছে আৰু সেইজন ব্যক্তিৰ কিডনীৰ ৰিলেটেড এটা সমস্যা হৈছে। কিন্তু মানুহগৰাকীয়ে সেই যে কিডনীৰ সমস্যাটোৰ চিকিৎসা কৰাবলৈ যাব যিজন ডাক্তৰৰ কথা ক'লে সেই ডাক্তৰজন সেইখন চহৰৰ একমাত্ৰ নেফ্ৰলজিষ্ট বা ওচৰ চুবুৰীয়া কেইবাখনো জিলাৰ একমাত্ৰ নেফ্ৰলজিষ্ট চিকিৎসক আৰু তেখেতে ফিজ কিমান লৈ জানেনে? 1100 টকা। তেতিয়া মানুহগৰাকীক মই সুধিলো যে আপোনাৰ দিনটোৰ উপাৰ্জন কিমান হয়? যদি উপাৰ্জনৰ কথা মানুহক সোধা নাযায় তেতিয়া মানুহগৰাকীয়ে ক'লে যে 250 টকা তেওঁ দিনটোত উপাৰ্জন কৰে। অৰ্থাৎ এজন ডাক্তৰে 5 মিনিট এজন ৰোগীক চাই কেইটামান দৰৱ লিখি দিয়া বা কেইটামান পৰামৰ্শ দিয়াৰ বিনিময়ত 1100 টকা পায়, যিটো উপাৰ্জন এজন হাজিৰা কৰা মানুহ বা এগৰাকী দৈনিক দিন মজুৰিৰ পৰা কাম কৰা মানুহৰ 3-4 দিনৰ উপাৰ্জন। অকণমান যদি কথাটো আমি দকৈ ভাবি চাওঁ, চিকিৎসকজনেনো এনেকুৱা কি কাম কৰি দিলে মানুহজনক বা মানুহগৰাকীক যাৰ কাৰণে তেওঁ 5 মিনিটত 1000-ৰ পৰা 1100 টকা উপাৰ্জন কৰি ফিজ ল'বলগীয়া হ'ল? গোটেই ঘটনাটোৰ লগত কেইবাটাও কথা জড়িত হৈ আছে। চিকিৎসকসকলে যথেষ্ট পঢ়া শুনা কৰে, অতি মেধাৱী হোৱাৰ কাৰণে তেখেতসকল চিকিৎসক হ'ব পাৰিছে। আমি চিকিৎসক এই কাৰণে হোৱা নাই, হয়তো সিমান মেধা আমাৰ নাছিলে। মেধাৰ ঠাইত সিমান পৰ্যায়ৰ মেধা আমাৰ মাজত নাছিলে আৰু সেইসকল চিকিৎসকৰ মাজত সেইখিনি মেধা আছিলে যাৰ কাৰণে তেওঁলোকে আজি চিকিৎসক হৈছেগৈ। কিন্তু চিকিৎসক হোৱাৰ সেই সুবিধাটো যিহেতু তেওঁলোকক ভগৱানৰ দ্বিতীয়টা ৰূপ বুলি কোৱা হয়, সেই সুবিধাটো গ্ৰহণ কৰি যদি তেওঁলোকে ইমান উচ্চ পৰ্যায়ৰ যদি ফিজ ৰোগীসকলৰ পৰা গ্ৰহণ কৰে, বহু ৰোগী তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰিব। অৰ্থাৎ এজন চিকিৎসক আৰু এগৰাকী ৰোগীৰ মাজত মানুহ হিচাপে কোনো পাৰ্থক্য নাথাকে। পাৰ্থক্য থাকে পইচা নামৰ বা ফিজ নামৰ সেই দেৱালখন। চিকিৎসকসকলে এই কথাটো চিন্তা কৰিবৰ সময় হৈছে। বৰ্তমান সময়ত অসম চৰকাৰে দেখা গৈছে চিকিৎসকসকলৰ সম্পৰ্কে বিভিন্ন কথা বতৰা কৈ থকা দেখা গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে, চিকিৎসা সেৱাৰ সম্পৰ্কে বিভিন্ন কথা কৈ থাকে, কিন্তু চিকিৎসকৰ যি ফিজৰ যিটো ষ্ট্ৰাকচাৰ সেইটো সম্পৰ্কে চৰকাৰে বিশেষ কোনো নীতি নিয়ম ৰখা নাই, যাৰ কাৰণে হয়তো এনেকুৱা হৈছে। আপুনি ভাবিলে আচৰিত হ'ব, আমাৰ ৰাজধানী চহৰ গুৱাহাটীৰ যি আপলো হস্পিটেল আছে তাত এজন নেফ্ৰলজিষ্টৰ ফিজ 600 মান টকাৰ পৰা আৰম্ভ হয়। গুৱাহাটীৰ নিচিনা চিটিত 600 টকাত যদি এজন ব্যক্তিয়ে চিকিৎসা কৰিব পাৰে এজন ৰোগীক, আমাৰ উজনি অসমৰ ফালৰ এজন ডাক্তৰে 1000, 1100, 1200 টকা ফিজ কিয় ল'বলগীয়া হৈছে? যদি এখেতৰ চিকিৎসা সম্পূৰ্ণ মনোপলি হৈ আছে, অৰ্থাৎ চহৰখনত যদি তেওঁ একমাত্ৰ চিকিৎসক, তেতিয়াহ'লে তেখেতৰ ওচৰত ৰোগীৰ ভিৰ নিশ্চয় বেছি হ'ব। ৰোগীৰ ভিৰ কমাবলৈ তেওঁ এনেকুৱা কৰিছে নেকি যে এখন দেৱাল সৃষ্টি কৰিছে, পইচাৰ দেৱাল, যাতে তেওঁৰ ওচৰলৈ কোনো মানুহ যাব নোৱাৰে? কিন্তু আমিতো দেখিয়ে থাকো তেনেকুৱা চিকিৎসকৰ ওচৰত ৰোগীৰ ভিৰ লাগে। আৰু ইমান পইচাৰে সৈতে তেখেতসকলে আচলতে কৰে কি কৰে জানেনে? অলপ দিনৰ আগতে যে বিশাল ফুকন বুলি এজন ল'ৰাই শ্বেয়াৰ মাৰ্কেটত পইচা লগোৱা কথাক লৈ পেলাই হুলস্থুল লাগিছিল, এনেকুৱা কিছুমান চিকিৎসক বা তেনেকুৱা জীৱিকাৰ লোকে যিসকলে ধৰি লওক ফিজটোতো চৰকাৰৰ টেক্সে নাপায়গৈ, তেওঁতো কেছ পইচাই লৈ লয় বা তেওঁৰ ব্যক্তিসকলে লয়, এই পইচাবিলাক নি তেনেকুৱা মানুহবিলাকৰ ওচৰত হয়তো ইনভেষ্ট কৰি দিয়ে, যাৰ ফলত তেওঁলোকৰ সেই পইচা সমূলঞ্চে ডুবি যায়। বিশাল ফুকনৰ ওচৰত পইচা যোৱা বহু লোকক আমি চিকিৎসক বুলি বাতৰি শুনিবলৈ পাইছিলো। আৰু এতিয়া কথাটো আমাৰ বিশ্বাস হ'বলৈ আৰম্ভ কৰিছে লাহে লাহে যে সঁচাকৈয়ে চিকিৎসকসকলে সেই তেওঁলোকে পোৱা বাহিৰা যিবিলাক পইচা, ইমান বেছি পৰিমাণৰ পইচা নিশ্চয় তেনেকুৱা কামত ব্যৱহাৰ কৰে।
গতিকে তেনেকুৱা মানুহৰ প্ৰতি সাধাৰণ ৰাইজৰ যি অনুকম্পা সেয়াও কমি যোৱাটো স্বাভাৱিক কথা। যি সময়ত বিশাল ফুকনে বিভিন্ন ব্যক্তিৰ পৰা পইচা পাতি ভিতৰপক্ষীয়াকৈ তেওঁ আত্মসাৎ কৰি পেলাই মানুহজন আঁতৰি আছিল, সেইটো সময়ত সচেতন কিছুমান মানুহে কৈছিল যে এই পইচাবিলাক কিছুমান উচ্চ উপাৰ্জনক্ষম ব্যক্তিৰ পইচা, যিবোৰ পইচা তেওঁলোকে চৰকাৰক দেখুৱাবলৈ নিবিচাৰে আৰু তেনেকুৱা বিশাল ফুকনহঁতৰ নিচিনা মধ্যস্থতাকাৰী ব্যক্তিক জমা দি ৰাখে, যাৰ জৰিয়তে তেওঁলোকে কিছু কম পৰিমাণে হ'লেও পইচা লৈ থাকে আৰু মূল পইচাটো তেওঁলোকৰ জীয়াই থাকে। চিকিৎসকসকলে ভবা উচিত তেওঁলোকে চিকিৎসা বিজ্ঞানৰ কোৰ্চ শেষ কৰাৰ পিছত হিপক্ৰেটিক অথ বুলি এটা বিশেষ শপত লয়, য'ত ৰোগীৰ বাবে তেওঁলোকৰ জীৱন উৎসৰ্গাকৃত বুলি তেওঁলোকে নিজেই ঘোষণা কৰে। তাৰপিছত আমি দেখা পাওঁ এনেকুৱা কিছুমান চিকিৎসক যিসকলে পইচাৰ কাৰণে মানুহৰ মাজত এখন দেৱাল সৃষ্টি কৰি দিয়ে। আমি শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰাই শিকাওঁ যে তোমালোকে ভৱিষ্যতে সমাজখনৰ বাবে কাম কৰি সমাজৰ বাবে জীয়াই থাকিবলৈ বিচাৰিবা, কিন্তু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীক ক'বলৈ ভয় হৈছে যে তুমি এজন চিকিৎসক হবা, কাৰণ এজন চিকিৎসক হলে কেতিয়াবা তেওঁ চিকিৎসকৰ ঠাইত দানৱতো পৰিণত হয়। যদি এজন ৰোগীৰ মাজত, ৰোগী আৰু চিকিৎসকৰ মাজত যদি ইচ্ছাকৃতভাৱে এখন দেৱাল সৃষ্টি কৰি দিয়া হয়, তেখেতক আমি কেতিয়াও চিকিৎসক বুলি ক'ব নোৱাৰো। কথাখিনি আপোনালোকে সকলোৱে ভাবি চাব, আপোনালোকৰ মতামত আগবঢ়াব। যদি আপোনালোকৰ ভাল লাগিছে শ্বেয়াৰ কৰিব, আৰু কথাখিনিয়ে যদি কাৰোবাৰ মনত দুখ দিছে আপোনালোকে মোক ক্ষমা কৰিব, কাৰণ কথাখিনি মই হৃদয়ৰ পৰাই আপোনালোকক কৈছো, কোনো মেকিং কথা নহয়। So thank you very much. Please stay connected, keep watching our videos and don't forget to share.